গাইছ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা, ময়ো আছোঁ ভালে। মই আহি গ'লোঁ ইয়াতে, ইথান জেকেটটো পিন্ধিলোঁ, পিন্ধা নাছিলোঁ আৰু ঠাণ্ডাৰ কাৰণে। ঠাণ্ডা লাগি বতাহ চতাহ দি আছে, ইয়াতে ৰ'দো দিয়া নাই আৰু ঠাণ্ডাও বহুত দিছে আৰু বৰষুণে দিছিল ৰাতি, গম পাইছে আপোনালোকে। তাৰে মাজতে আপোনালোকে মই শিখৰটো মিলাব লাগিল, ইথান শিখৰ খাম আৰু আছে, দেখি দিওঁ আৰু আপোনালোকক। এইটো শিখৰটো আছে মোৰ তাতে শিখৰ, ইথান লাগিল মোক কেমেৰামেন এটা। ইথান মই এনেকৈ আপোনালোক ভিডিঅ' বনাবৰ কাৰণে কেমেৰাটো ধৰাৰ কাৰণে লাগিল আৰু মানুহ। আপোনালোকে ক'বিচোন, কমেণ্ট কৰি কাক লোৱাৰ কাৰণে ভাল হ'ব আৰু কাক নলোৱাৰ কাৰণে ভাল হ'ব, আপোনালোকে কমেণ্টটো কৰি দিবি। আৰু 1000 ছাবস্ক্ৰাইব হ'লে তেতিয়াহ'লে ভাবিম আপোনালোকে কাক লোৱাৰ কাৰণে ভাল হ'ব আৰু। তাৰে মাজতে এটা কথা মই শিখৰটো মিলাই লওঁ, এতিয়া কেমেৰামান নাই না, যেন কেমেৰাটো অফ কৰি পেলাই মিলাব লাগিল। ধান ইয়াতে থোৱাৰ কাৰণে ষ্টামো নাই, মোৰ ষ্টামডাল আনিব লাগিব আৰু তাৰ ভাবি লওঁ আৰু মই গাইছ শিখৰটো মিলালে খাৰ কথা খালি কি সেই কৰবাৰ কাৰণে শিখৰটো মিলাৰ কাৰণে দেখাব পৰা নাই আৰু মই শিখৰটো মিলালে খাৰ কথা। খাই দিলোঁ শিখৰটো। তাৰে মাজতে এটা কথা, আৰু মই 2 নম্বৰ ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাই থাকক আৰু ভাল লাগিলে লাইকটো মান কৰি দিবি, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি।